দেওবাৰে এক ব্যতিক্ৰমী কাৰ্যৰে চৰ্চালৈ আহিল কেইজনমান প্ৰাক্তন ছাত্ৰ। 1997 চনত নগাঁও চৰকাৰী বালক বিদ্যালয়ৰ পৰা মেট্ৰিক উত্তীৰ্ণ ছাত্ৰসকলে অনুষ্ঠিত কৰিলে প্ৰয়াত শিক্ষকসকলৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান তথা জীৱিত শিক্ষকসকলৰ সম্বৰ্ধনা অনুষ্ঠানৰ লগতে অনুষ্ঠিত কৰিলে এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ। নগাঁৱৰ গ্ৰাম্য পুথিভঁৰালৰ কাৰ্যালয়ত অনুষ্ঠিত এই অনুষ্ঠানত 10 গৰাকী প্ৰয়াত শিক্ষকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে 30 গৰাকী শিক্ষকক সম্বৰ্ধনা জনোৱা হয়। আনহাতে এই অনুষ্ঠানৰ লগতে সংগতি ৰাখি গ্ৰাম্য পুথিভঁৰালৰ বৃদ্ধ আৱাসীসকলক বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰা হয়। যি সময়ত গুৰু শিষ্যৰ সম্পৰ্কত সংঘাত দেখা গৈছে, সেই সময়তে এইসকল প্ৰাক্তন ছাত্ৰৰ এই পদক্ষেপে এক তাৎপৰ্য বহন কৰাৰ লগতে এক আদৰ্শ হিচাপে পৰিগণিত এই ফুলৰ তাতে সম্বৰ্ধনা জনাবলৈ আমাৰ নৃত্য অনুৰোধ জনাইছোঁ। নৃত্য ভূঞা স্মাৰক প্ৰদান কৰিব অনুপমে ফুলতা প্ৰদান কৰিব বিলকে গুণেন্দ্ৰ ছাত্ৰ অফিচৰ মনোৰঞ্জনা আগুৱাই আনিবলৈ তেখেতক এখন গোলাম গামোচাৰে কৃতজ্ঞতা জ্ঞাপন কৰিব। স্মাৰক প্ৰদান কৰিব জগত কৰা ফুলৰ নাম প্ৰদান কৰিব চক্ৰৱৰ্তী আয়োগ মৌজমৰে আগুৱাই আনিবলৈ আহ্বান কৰিছোঁ। আমি এটোৱে ক'ব বিচাৰিছোঁ যে এইটো এটা অতি সুন্দৰ পদক্ষেপ। আমি 1997 চনত নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ পৰা শিক্ষান্ত পৰীক্ষাত যিখিনি উত্তীৰ্ণ হৈছিলে বা যিসকল অৱতীৰ্ণ হৈছিলে তেওঁলোকৰ আমাৰ এটা স্বেচ্ছাসেৱী অনুষ্ঠান আছে NGB 97 হেল্পিং হেণ্ড বুলি। এই অনুষ্ঠানটোৰ মুখ্য উদ্দেশ্যই হৈছে আমাৰ বন্ধু বান্ধৱসকলৰ বিপদ আপদৰ সময়ত আমি ইজনে সিজনৰ কাষত থিয় দিয়া আৰু লগতে এইবাৰ আমি এনেকুৱা এটা ব্যতিক্ৰমী অনুষ্ঠান আমি গ্ৰহণ কৰিলোঁ যে যিসকল শিক্ষক শিক্ষয়িত্ৰীৰ কাৰণে আমি আজি এই অৱস্থাত উপনীত হৈছোঁহি বা আমি আমাৰ সমাজত অলপ হ'লেও প্ৰতিষ্ঠিতা লাভ কৰিব পাৰিছোঁ, তেওঁলোকক যাতে আমি অলপ কৃতজ্ঞতা জ্ঞাপন কৰিব পাৰোঁ। গতিকে আমাৰ মাজৰ পৰা আজি যিসকল শিক্ষক শিক্ষয়িত্ৰী আমাৰ মাজৰ পৰা হেৰাই গৈছে তেওঁলোকক আমি একাজলি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। তাৰ লগতে যিসকল শিক্ষক শিক্ষয়িত্ৰী এতিয়াও জীৱিত আছে তেওঁলোকক আমাৰ ফালৰ পৰা অলপমান আমি আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিব এই অনুষ্ঠানটো আমি আয়োজন কৰিছিলোঁ। আৰু তাৰ লগতে সংগতি ৰাখি আমি আমাৰ এই যোনটো গ্ৰাম্য পুথিভঁৰাল তাৰ যিসকল আমাৰ বৃদ্ধ যিসকল আৱাসী আছে তেওঁলোকৰ কাৰণে এটা চিকিৎসা সেৱা শিবিৰো আমি আৰম্ভ কৰিছিলোঁ। ইয়াত আমাৰ প্ৰায় 30জনতকৈ ওপৰৰ মানুহ আহি পেলাই আমাৰ তেওঁলোকৰ নিজৰ বিভিন্ন ৰোগ বা তেওঁলোকৰ অসুবিধাৰ কথা ক'লেহি আমি সাধ্য অনুসাৰে আমি তেওঁলোককো চিকিৎসা আগবঢ়াইছোঁ আৰু আমি আমাৰ ফালৰ পৰা কৰোঁতে বহুখিনি ত্ৰুটি। নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ 1997 বৰ্ষৰ শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ আমি যিসকল ছাত্ৰবৃন্দ আছিলোঁ সেই ছাত্ৰসকলে সেই তেতিয়াৰ পৰা আজি 2025 পৰ্যন্ত আমি একত্ৰিত হৈ আছোঁ আৰু আমাৰ মাজত সদায় এটা খবৰ বা সদায় আমি ইজন সিজনৰ মাজত এটা সুসম্পৰ্ক ৰাখি আহিছোঁ। আৰু সেই হিচাপে আমি আজি 2 বছৰৰ পূৰ্বে আমি এটা অনুভৱ কৰিছিলোঁ যে আমি ইজনে সিজনৰ বিপদত খবৰ ল'ব লাগে বা আমাৰ শিক্ষাগুৰু আৰু আমাৰ ছাত্ৰসকলৰ মাজত যি সুসম্পৰ্ক আমি সদায় বজাই ৰাখিব লাগে। আৰু সেই হিচাপে আমি 1997 এটা ট্ৰাষ্টটো আমি ফৰ্ম কৰিলোঁ আৰু তাৰ জৰিয়তে আমাৰ যিখিনি আমাৰ লগৰ ছাত্ৰ আছিলে আমাৰ